বন্ধুসকল দেখিছে এচিটো ৰান হৈ আছে। এই এচিটো ইনষ্টল কৰিছিলে বেলেগ কোনোবা, আৰু ইয়াতে প্ৰব্লেম দি থকাৰ কাৰণে আমাক যিহেতু চাব মাতিছিলে, আমি প্ৰব্লেমটো ছেটেল কৰি বৰ্তমান ৰানিং কৰিলোঁ। ৰান হৈ আছে এচি, আৰু ভিতৰত কুলিঙো ধুনীয়া হৈ আছে। আৰু এতিয়া মানে লিকেজ চেক কৰিলোঁ, ভিতৰত লিকেজ নাই। বাহিৰলৈ চাব আহিছোঁ পানী পৰিছে নে নাই। উঠি আছোঁ, চ'তৰ ওপৰত আছিলে আউটডোৰটো, সেইকাৰণে ওপৰলৈ আহিব লগা হৈছে। আউটডোৰ ফিটিং ইমান ভাল হোৱা নাছিলে। পাইপৰ কণ্ডিশ্যন দেখিছে কেনেকৈ আছে। আমি কৈছিলোঁ কাষ্টমাৰে মানে ক'লে এইবিলাক কৰিব নালাগে, হ'লে মই প্ৰব্লেমটো ছেটেল কৰি দি গ'লে হ'ল। সেইকাৰণে জাষ্ট আমি প্ৰব্লেমটোত আমি গুৰুত্ব দিলোঁ। আৰু চাই লওঁ পানী পৰিছে নে নাই পিছফালে। এয়া দেখিছে ধুনীয়াকৈ পানী পৰি আছে, টেনশ্যন নাই, ধুনীয়া ৰানিং হৈ আছে। বন্ধুসকল ভিডিঅ'টো চাই যদি ভাল পালে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব, আৰু পাৰিলে কামৰ কাৰণে যোগাযোগ কৰিব প্ৰিয়ংকা ইলেক্ট্ৰিকেল। ধন্যবাদ।